নমস্কাৰ। আজি আমি পোহৰৰ প্ৰতিফলনৰ গোলাকাৰ দাপনৰ প্ৰতিবিম্বৰ গঠন। গোলাকাৰ দাপনত আমাৰ প্ৰতিবিম্ব আগতে প্ৰতিবিম্ব নিৰ্ণয় কৰিবলৈ হ'লে কিছুমান নিয়ম আছে। প্ৰতিবিম্ব চিনাক্তকৰণৰ নিয়ম আমি শিকিম। অৰ্থাৎ গোলাকাৰ দাপনৰ প্ৰতিবিম্বৰ গঠন মানে উত্তল আৰু অৱতল দাপনৰ প্ৰতিবিম্বৰ গঠন আৰু উত্তল আৰু অৱতল দাপনৰ প্ৰতিবিম্ব গঠনৰ পাৰ্থক্যৰ বিষয়ে আমি আলোচনা কৰিম। তাৰ প্ৰথমতে আমি চাইছোঁ যে গোলাকাৰ দাপন স্ফেৰিকেল মিৰৰ বুলি কয়। গোলাকাৰ দাপন, গোলাকাৰ দাপন কাক কয়? যি দাপন গোলকৰ অংশ বিশেষ তাকে গোলাকাৰ দাপন বুলি কোৱা হয়। এতিয়া গোলাকাৰ দাপন প্ৰধানকৈ আমাৰ দুই ধৰণৰ হয়। এটা হ'ল আমাৰ অবতল দাপন, অবতল বা অবতল বা অভিহাৰী বুলি কয়। অভিহাৰী কনকেভ মিৰৰ আর কনভার্জিং মিরর বুলি কোৱা হয়। আর আন এটা হল আমার উত্তল দাপন, উত্তল বা অপহারী বুলি কোৱা হয়। ইংলিছত কোৱা হয় আমাৰ কনভেক্স আর ডাইভার্জিং মিরর বুলি কোৱা হয়। এতিয়া ইয়াৰ চিত্ৰটো যদি চাওঁ, অবতল দাপনৰ চিত্ৰ, অবতল দাপনৰ চিত্ৰ দুই ধৰণে কৰিব পাৰি। আমাৰ এনেকৈও কৰা হয়, যি গোলাকাৰ দাপনৰ কেন্দ্ৰৰ ফালটো দাপনৰ কাম কৰে, অৰ্থাৎ প্ৰতিফলক পৃষ্ঠ হিচাপে কাম কৰে। আৰু বাহিৰ ফালে যদি প্ৰলেপ সনা থাকে, এনেকৈ সিলভাৰৰ প্ৰলেপ থাকে, এইটোক আমাৰ সিলভাৰ সাৰফেস বুলি কোৱা হয়। আৰু এইটো ভিতৰ ফালে যদি আমাৰ কেন্দ্ৰৰ ফালটো যদি দাপনৰ কাম কৰে, অৰ্থাৎ ৰিফ্লেক্টিং সারফেস যদি হয়, তেনে এইটো হ'ব আমাৰ অবতল দাপন। এইটো সংক্ষেপতে এনেকৈও দিয়া হয়, এনেকৈ দিলেও হয়, বা সংক্ষেপতে আমি এনেকৈও দিব পাৰি। এইটো যি গোলাকাৰ দাপনৰ এইটো কেন্দ্ৰৰ ফালটো যদি দাপনৰ কাম কৰে, সেইটো হ'ল অবতল দাপন। এইটো হ'ল ৰিফ্লেক্টিং সারফেস, প্ৰতিফলক পৃষ্ঠ, আৰু এটা হ'ল সিলভাৰ্ড সারফেস বুলি কয়, এসএস বুলি কোৱা হয়। সিলভাৰ সারফেস, এটা হ'ল ৰিফ্লেক্টিং সারফেস। ঠিক তেনেকৈ উত্তল দাপনো ঠিক তেনেকৈ আমি দিব পাৰি চিত্ৰটো। উত্তল দাপনৰ বিধি কি হয়, আমি এনেকৈ যদি দিওঁ, তেনেহ'লে ইয়াৰ ভিতৰ ফালটো আমাৰ প্ৰলেপ সনা আছে, এইটো হ'ল আমাৰ এসএস মানে সিলভাৰ সারফেস বুলি কোৱা হৈছে। আৰু বাহিৰ ফালটো আমাৰ আৰএস মানে ৰিফ্লেক্টিং সারফেস। এইটো সংক্ষেপতে আমি আৰু বেলেগ ধৰণে দিব পাৰি চমুকৈ, অৰ্থাৎ আমাৰ এনেকুৱা, এইটো ভিতৰ ফালে প্ৰলেপ সনা আছে, এইটো হ'ল ৰিফ্লেক্টিং সারফেস বাহিৰ ফালটো, আৰু ভিতৰ ফালটো হ'ল সিলভাৰ সারফেস। তেতিয়া আমি গোলাকাৰ দাপন বুলি ক'লে অবতল আৰু উত্তল দুই ধৰণৰ দাপনক বুজোৱা হয়। এতিয়া গোলাকাৰ দাপনত প্ৰতিফলনৰ ফলত কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্ব গঠিত হ'লে তাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চাৰিটা নিয়মৰ যিকোনো দুটা নিয়ম মানি চলা হয়। তা আমাৰ প্ৰতিবিম্ব গঠনৰ ক্ষেত্ৰত প্ৰতিবিম্ব নিৰ্ণয় কৰিবলৈ কি কি নিয়ম আমি মানি চলিব লাগে সেইটো চোৱা যায়। এতিয়া আমি শিকিম ৰশ্মি চিত্ৰ কেনেকৈ অঁকা হয়, অৰ্থাৎ প্ৰতিবিম্ব ৰশ্মি চিত্ৰ হয় প্ৰতিবিম্ব কেনেকৈ নিৰ্ণয় কৰা হয়, এইটো আমি চাবলৈ আগবাঢ়িছোঁ। এইটো হ'ল তেনেহ'লে হেডলাইনটো হ'ল ৰশ্মি চিত্ৰ অঁকাৰ নিয়ম। ৰশ্মি চিত্ৰ কেনেকৈ আঁকিব লাগে সেইটো আমি এতিয়া শিকিম। ইয়াত চাৰিটা নিয়মৰ ভিতৰত দুটা নিয়ম মানি চলা হয়। তাৰ প্ৰথমতে আমি চাব লাগে নাম্বাৰ 1,
আমাৰ এইখন আমাৰ দাপন লোৱা হ'ল, এখন আমাৰ অৱতল দাপন লোৱা হ'ল। এইটো হ'ল প্ৰতিফলক পৃষ্ঠৰ যিটো মধ্যবিন্দু, এইটোক মেৰু বুলি কোৱা হয় পি। আৰু এনেকৈ আমি আইডিয়া কৰি ল'লে যিটো ইয়াৰ মাজত থাকিব এইটো হ'ল কেন্দ্ৰ বা ভাস্কেন্দ্ৰ। মেৰু আৰু ভাস্কেন্দ্ৰ সংযোগী ৰেখাডালকে কয় মুখ্য অক্ষ। এতিয়া নাম্বাৰ ওৱান নিয়মটো কি? ৰুল ওৱান হ'ল কি? মুখ্য অক্ষৰ সমান্তৰালকৈ কোনো ৰশ্মি যদি দাপনত আপতিত হয় তেনেহ'লে সদায় ফকাছেদি প্ৰতিফলিত হয়। এইটো এটা প্ৰথম নিয়ম। তো ফকাছ ক'ত থাকে? আমাৰ মাজত থাকে, মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত। এইটো তেনেহ'লে মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মি যদি দাপনত আপতিত হয়, এইটো আমি 1 বুলি ধৰি ল'লোঁ। তেনেহ'লে এইটো ফকাছেদি পাৰ হৈ যায়। এইটো হ'ল ফকাছ, এইটো আমি 1 আপতিত ৰশ্মি, এটা প্ৰতিফলিত ৰশ্মি। নাম্বাৰ 1 নিয়ম হৈ গ'ল। নাম্বাৰ 2 নিয়ম হ'ল কোনো ৰশ্মি যদি আমাৰ দাপনৰ ভাস্কেন্দ্ৰৰ মাজেৰে যদি অগ্ৰসৰ হয়, ভাস্কেন্দ্ৰৰ মাজেৰে যদি অগ্ৰসৰ হয়, এইটো তেনেহ'লে সি একেটা দিশতেই প্ৰতিফলিত হৈ যায়, কাৰণ ভাস্কেন্দ্ৰৰ মাজেৰে গ'লে সি লম্বভাৱে আপতিত হয়, লম্বভাৱে আপতিত হ'লে একে দিশতে ঘূৰি যায়। অৰ্থাৎ এইটো 2 আৰু এইটো 2 একেটা দিশতে ঘূৰিব। এইটো হ'ল 2 নম্বৰ নিয়ম। 3 নম্বৰ নিয়ম কি? ৰুল 2 হৈ গ'ল। ৰুল 3 হ'ল কি? কোনো এটা ৰশ্মি যদি আমাৰ ফকাছৰ মাজেদি আপতিত হয় বা ফকাছৰ মাজেদি পাৰ হৈ গ'লে, অগ্ৰসৰ হ'লে, ই মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হয়। এটা ধৰা হ'ল এইটো ৰশ্মি, এইটো ফকাছৰ মাজেদি আপতিত হৈছে। এইটো 3 নম্বৰ ধৰিলোঁ আমি, 3 নম্বৰ এইটো। তেনেহ'লে এইটো মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত হয়, এনেকৈ আপতিত হয়। এইটো 3ৰ কাৰণে 3। ওকে। আন এটা 4 নম্বৰ ৰুল 4, কোনো এটা ৰশ্মি যদি আমাৰ দাপনৰ মেৰুত আপতিত হয়, মেৰু হ'ল পি, কোনো এটা ৰশ্মি যদি দাপনৰ মেৰুত আপতিত হয়, ধৰা হ'ল এইটো দাপনৰ মেৰুত আপতিত হ'ল, এইটো 4 নম্বৰ ধৰিলোঁ আমি, 4 নম্বৰ ৰশ্মি। তেনেহ'লে একে হেলনীয়া হ'ল বা সমান কোণত আমাৰ মুখ্য অক্ষৰ আনফালে প্ৰতিফলিত হ'ব। এইটো আপতিত হ'ল, এইটো আনফালে সমকোণত একে ধৰণৰ কোণতে আমাৰ এইটো প্ৰতিফলিত হ'ব। এই কোণ দুটা সমান হ'ব, তেনেহ'লে এটা আপতিত ৰশ্মি, এটা প্ৰতিফলিত ৰশ্মি। এইটোৱে হ'ল আমাৰ ৰশ্মি চিত্ৰ অঁকাৰ নিয়ম। আকৌ এবাৰ মই কৈ দিছোঁ, ৰশ্মি চিত্ৰ আঁকোতে কি নিয়ম মানি চলা হয়। এই 4টাৰ যিকোনো নিয়ম আমি মানি চলিব লাগিব প্ৰতিবিম্ব পাবলৈ হ'লে। কি? নাম্বাৰ 1 কি? কোনো ৰশ্মি যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে দাপনত আপতিত হয়, তেনেহ'লে সেই ৰশ্মি ফকাছৰ মাজেৰে প্ৰতিফলিত হয়। নাম্বাৰ 2, কোনো এটা ৰশ্মি যদি আমাৰ ভাস্কেন্দ্ৰৰ মাজেৰে আপতিত হয়, তেনেহ'লে একেটা দিশতেই প্ৰতিফলিত হৈ যায়। এইবিলাক কোনো চেঞ্জ নহয়, একেই থাকে গোলাকাৰ দাপনত। নেক্সট নাম্বাৰ 3, কোনো এটা ৰশ্মি যদি ফকাছৰ মাজেৰে আপতিত হয়, ফকাছ মানে ফকাছ বা নাভি, তেনেহ'লে ই মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলিত হয়। নাম্বাৰ 4 নিয়ম, যে কোনো এটা ৰশ্মি যদি আমাৰ গোলাকাৰ দাপনৰ মেৰু পিত যদি আপতিত হয়, তেনেহ'লে একেধৰণে আমাৰ একে কোণ কৰি আমাৰ
মুখ্য অক্ষৰ আনফালে আমাৰ প্ৰতিফলিত হৈ যায়, অৰ্থাৎ ফলৰ কাৰণে ফোৰ হৈছে। এইখিনিয়ে হ'ল আমাৰ গোলাকাৰ দাপনৰ ৰশ্মি চিত্ৰ অঁকাৰ নিয়ম। এইখিনিৰ মনত ৰাখি আমি অৱতল বা উত্তল দাপনত প্ৰতিবিম্ব গঠনৰ বিষয়ে আমি আলোচনা কৰিম। তেতিয়া আমি নেক্সট চাম আমাৰ দাপনত প্ৰতিবিম্ব গঠন, অৰ্থাৎ গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠন চাম। গোলাকাৰ দাপন বুলি ক'লে দুই ধৰণৰ হয়, এবিধ অৱতল এবিধ উত্তল। আমাৰ প্ৰতিবিম্ব গঠন প্ৰথমতে আমি অৱতল দাপন চাওঁ। গোলাকাৰ দাপনৰ প্ৰতিবিম্বৰ গঠন, প্ৰতিবিম্বৰ গঠন। ওকে, নেক্সট আমি চাম যে লক্ষ্য বস্তুৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি, লক্ষ্য বস্তু য'ৰ পৰা আমাৰ পোহৰ আপতিত হয় এইটো লক্ষ্য বস্তু বুলি ধৰা হয়। লক্ষ্য বস্তুৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰতিবিম্বৰ প্ৰকৃতি সলনি হয়। আমাৰ গোলাকাৰ দাপন বুলি ক'লে অৱতল আৰু উত্তল, আমাৰ অৱতলতে হওক বা উত্তলতে হওক লক্ষ্য বস্তুৰ অৱস্থান সলনি হ'লে প্ৰতিবিম্বৰ প্ৰকৃতি সলনি হয়। আমাৰ অৱতল দাপনৰ ক্ষেত্ৰত আমাৰ লক্ষ্য বস্তুটো যদি আমাৰ মেৰু আৰু ফকাছৰ মাজত যদি থাকে, মেৰু আৰু ফকাছৰ মাজত যদি থাকে, তেনে ক্ষেত্ৰত অৱতল দাপন এখনে অসৎ প্ৰতিবিম্ব গঠন কৰে। আৰু ইয়াৰ বাহিৰে সকলো ক্ষেত্ৰতে, অন্য ক্ষেত্ৰতে আমাৰ ই সৎ প্ৰতিবিম্ব গঠন কৰে। আকৌ এবাৰ কৈছোঁ যে লক্ষ্য বস্তুৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি প্ৰতিবিম্বৰ প্ৰকৃতি বেলেগ বেলেগ হয়। অৱতল দাপন এখনত লক্ষ্য বস্তু যদি মেৰু পি আৰু ফকাছ এফৰ মাজত যদি থাকে, তেতিয়াহ'লে অৱতল দাপন এখনে অসৎ প্ৰতিবিম্ব গঠন কৰে। আনহাতে বাকী ক্ষেত্ৰত, অন্য ক্ষেত্ৰত ই সকলো ক্ষেত্ৰতে সৎ প্ৰতিবিম্বই গঠন কৰে। কিন্তু উত্তল দাপন এখনত কি হয়, উত্তল দাপন এখনত সদায় আমাৰ অসৎ, থিয় আৰু সংকুচিত প্ৰতিবিম্বহে গঠন কৰে। এইটো আমি প্ৰথমতে এতিয়া আমি চাম অৱতল দাপনত প্ৰতিবিম্বৰ গঠন। অৱতল দাপনত কিদৰে প্ৰতিবিম্বৰ গঠন হয়, অৱস্থান ভেদে বেলেগ বেলেগ হয়, এইটো আমি এতিয়া চাম। এতিয়া অৱতল দাপনত প্ৰতিবিম্বৰ গঠন। অৱতল দাপনত প্ৰতিবিম্বৰ গঠন। তো অৱস্থান ভেদে বেলেগ বেলেগ হয়। প্ৰথমতে আমি 1 নম্বৰ চাইছো যে লক্ষ্য বস্তুটো যদি আমাৰ অসীমত থাকে, লক্ষ্য বস্তু অসীমত থাকিলে প্ৰতিবিম্ব কত হ'ব, কেনে হ'ব? তো লক্ষ্য বস্তু যদি অসীমত থাকে, দেখা যাওক তেনেহ'লে কেনেকুৱা হয়। এইখন আমাৰ অৱতল দাপন আমি লৈ ল'লো। এইখন প্ৰথমতে আমাৰ মেৰু, তাৰপাছত এনেকৈ গোল বুলি ধৰি ল'লে এইটো ভাস্কেন্দ্ৰ। মেৰু আৰু ভাস্কেন্দ্ৰ সংযোগী ৰেখাডালক কয় মুখ্য অক্ষ। তাৰ মাজত আমাৰ ফকাছ থাকে, এইটো ভাস্কেন্দ্ৰ চি, ফকাছ এফ। এতিয়া আমাৰ লক্ষ্য বস্তু যদি অসীমত থাকে, তেনেহ'লে কি হয়, আমাৰ পোহৰ ৰশ্মি আমাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে আপতিত যদি হ'বলৈ দিয়া হয়, তেনেহ'লে ফকাছত কটাকটি কৰে। তলফালেও যদি আমি দিয়া হয় এনেকৈ, তেনে এইটো আমাৰ প্ৰতিফলিত হৈ আমাৰ ফকাছ ইয়াতে লগাই কটাকটি কৰে।
ইয়াত অসীমত থকাৰ কাৰণে লক্ষ্য বস্তুটো দেখুওৱা হোৱা নাই, কিন্তু প্ৰতিবিম্ব আমাৰ ফকাছত গঠন হয়। ই সৎ, ওলোটা আৰু অতি সংকুচিত। তেনেহ'লে লক্ষ্য বস্তু অসীমত থাকিলে প্ৰতিবিম্ব সৎ, প্ৰতিবিম্ব ফকাছত হ'ব, প্ৰতিবিম্ব ফকাছত গঠন হ'ব, ই সৎ হ'ব, ওলোটা হ'ব, সৎ হ'লে ওলোটাই হয়, আৰু অতি সৰু হ'ব, অতি সৰু। আমাৰ এইখিনি মনত ৰাখিলেই হ'ল। তেনেহ'লে আমাৰ অৱতল দৰ্পণত প্ৰতিবিম্ব গঠন এটা হৈ গ'ল যে লক্ষ্য বস্তু অসীমত থাকিলে কি হ'ব, প্ৰতিবিম্ব ফকাছত গঠন হ'ব, আৰু ই সৎ, ওলোটা আৰু অতি সৰু হ'ব। এতিয়া নেক্সট আমি চাম লক্ষ্য বস্তু এতিয়া অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত থাকিলে। এইটো আমি এতিয়া চাম। নাম্বাৰ 2, নাম্বাৰ 2, লক্ষ্য বস্তু অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত থাকিলে কেনেকুৱা হ'ব চোৱা যাওক। তো প্ৰথমতে আমি ইয়াত একেধৰণেই আমি প্ৰথমতে দাপনখন আমি আঁকি ল'ব লাগিব, অৱতল দাপন। তাৰপাছত মেৰু চিনাক্তকৰণ কৰিব লাগিব, প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দুটোকে মেৰু বুলি কোৱা হয়। এতিয়া তাৰপিছত আমি ভাস্কেন্দ্ৰ নিৰ্ণয় কৰি ল'ব লাগিব, মাজত। এতিয়া মেৰু আৰু ভাস্কেন্দ্ৰ সংযোগী ৰেখাডালকে কয় মুখ্য অক্ষ। এতিয়া মুখ্য অক্ষৰ ওপৰত এইটো এটা লক্ষ্য বস্তু ৰখা হ'ল অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত, এইটো অসীম বুলি ধৰা হৈছে। এতিয়া মুখ্য অক্ষ AB লোৱা হ'ল। মুখ্য অক্ষ আমাৰ BP, এইটো মুখ্য অক্ষৰ ওপৰত AB এটা লক্ষ্য বস্তু। এই লক্ষ্য বস্তুৰ পৰা ৰশ্মি ইয়াত সমান্তৰালভাৱে দাপনত পেলাই দিয়া হয়। তা আমি আগতে নিয়ম শিকিলোঁ, ৰশ্মি চিত্ৰ অঁকাৰ নিয়ম। লম্বভাৱে আপতিত হ'লে কোনফালে যায়, ফকাছেদি যায়। ফকাছ ক'ত থাকে, মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত থাকে। এইটো ফকাছেদি পাতি যায়, অৰ্থাৎ প্ৰতিফলিত হয়। এইটো ফকাছ বুলি কোৱা হয়। আন এটা মহাৰশ্মি আমাৰ ভাস্কেন্দ্ৰ C, ভাস্কেন্দ্ৰ অভিমুখে যদি আমাৰ আপতিত হয়, তো লম্বভাৱে আপতিত হোৱা বুলি ধৰা হয়তো, তেনেহ'লে একে দিশতে সি প্ৰতিফলিত হৈ যায়। এই প্ৰতিফলিত ৰশ্মি দুটা পৰস্পৰ আমাৰ A' বিন্দুত ছেদ কৰিছে, অৰ্থাৎ আমাৰ ইয়াত A', B', ইয়াতে আমাৰ AB লক্ষ্য বস্তুৰ প্ৰতিবিম্ব ইয়াতে গঠন হ'ব, ওলোটা হ'ব। ইয়াত নাম দিয়া হ'ল আমাৰ A', B', অৰ্থাৎ ইয়াত A', B' হ'ল আমাৰ AB লক্ষ্য বস্তুটোৰ সৎ, ওলোটা আৰু সৰু প্ৰতিবিম্ব। তেনেহ'লে আমি ইয়াত গম পালোঁ যে লক্ষ্য বস্তু যদি গোলাকাৰ অৱতল দাপন এখনৰ ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত যদি থাকে, তেনেহ'লে প্ৰতিবিম্ব ক'ত গঠন হ'ব, ভাস্কেন্দ্ৰ C আৰু ফকাছ Fৰ মাজত সৃষ্টি হ'ব। ই সৎ হ'ব, ওলোটা হ'ব, আৰু কি হ'ব, সৰু হ'ব, সৰু আকাৰৰ হ'ব। এইখিনি হৈ গ'ল। লক্ষ্য বস্তু অসীম ভাস্কেন্দ্ৰৰ মাজত থাকিলে প্ৰতিবিম্ব F ফকাছ আৰু C ভাস্কেন্দ্ৰৰ মাজত গঠন হ'ব। ই সৎ হ'ব, ওলোটা হ'ব, আৰু সৰু হ'ব।
লক্ষ্য বস্তুতকৈ সৰু হ'ব। এইটো আমাৰ হৈ গ'ল। তা নেক্সট এতিয়া আমি চাম যে লক্ষ্য বস্তুটো আমি যদি চিট থাকে, এইটো আমি এতিয়া চাম। নাম্বাৰ 3 লৈ আমি আগবাঢ়িছোঁ। লক্ষ্য বস্তু যদি আমাৰ ভাস কেন্দ্ৰত, লক্ষ্য বস্তু ভাস কেন্দ্ৰ চিট থাকিলে বা চিট অৱস্থিত হলে প্ৰতিবিম্ব কেনেকুৱা হ'ব চোৱা যাওক। এতিয়া লক্ষ্য বস্তুটো কি আমাৰ এই যে চিট আমি ৰাখিম। এতিয়া এ বি বস্তুটো আমি চিট ৰাখিম। চোৱা যাওক এইটো এতিয়া আমাৰ এইটো মুখ্য অক্ষ, এইটো ভাস কেন্দ্ৰ ধৰা হ'ল। এইটো লক্ষ্য বস্তু যদি আমি ভাস কেন্দ্ৰ চিট ৰাখো, তো চিট ৰখা যাওক। লক্ষ্য বস্তু এটা এ বি লক্ষ্য বস্তু হয়। এটা লক্ষ্য বস্তুটো এ বিৰ এৰ পৰা ৰশ্মি মুখ্য অক্ষ সমান্তৰালকৈ দাপনত আপতিত হ'বলৈ দিয়া হয় বা পেলাই দিয়া হয়। আপতিত হ'লে কি হ'ব? আমাৰ প্ৰতিফলিত হ'ব। তো কোনফালে যাব? ফকাছৰ মাজেদি প্ৰতিফলিত হ'ব। ফকাছ অৰ্থাৎ আমাৰ ইয়াৰ মাজেদি প্ৰতিফলিত হ'ব। এইটো হ'ব আমাৰ ফকাছ, এফ ফকাছ। আন এটা ৰশ্মি আমাৰ ফকাছৰ মাজেদি যদি যায় তেনেহ'লে আমাৰ এইটো ফকাছৰ মাজেদি গ'ল। ফকাছৰ মাজেদি ৰশ্মি পাৰ হৈ গ'লে তেনেহ'লে ই মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হ'ব। এনেকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হ'ব। এইটো ফালে প্ৰতিফলিত। এতিয়া এই প্ৰতিফলিত ৰশ্মি, এটা আপতিত ৰশ্মি, এটা প্ৰতিফলিত ৰশ্মি, এইটো আপতিত ৰশ্মি, এইটো প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি দুটাই পৰস্পৰ ইয়াত ঘটিছে, ইয়াতে ঘটিছে। অৰ্থাৎ আমাৰ ইয়াত প্ৰতিবিম্বৰ গঠন হ'ব, ওলটা হ'ব। ইয়াত আমাৰ এ ডেশ বি ডেশ, আমাৰ একে জায়গাতে হ'ব। আমাৰ লক্ষ্য বস্তু যদি ভাস কেন্দ্ৰত অৱস্থিত হয়, প্ৰতিবিম্ব ভাস কেন্দ্ৰতেই সৃষ্টি হ'ব। আৰু প্ৰতিবিম্বৰ আকাৰ কি হ'ব? লক্ষ্য বস্তুৰ আকাৰৰ সমান হ'ব। তেনেহ'লে আমাৰ লক্ষ্য বস্তু ভাস কেন্দ্ৰত থাকিলে বা অৱস্থিত হ'লে প্ৰতিবিম্ব ও চিট বা মানে ভাস কেন্দ্ৰত গঠন হ'ব। ই সব হ'ব, ওলটা হ'ব আৰু লক্ষ্য বস্তুৰ সমান হ'ব। লক্ষ্য বস্তুৰ সমান আকাৰৰ হ'ব। এইখিনি হ'ল আমাৰ ভাস কেন্দ্ৰত যদি লক্ষ্য বস্তু থাকে বা অৱস্থিত হয় তেনেহ'লে প্ৰতিবিম্ব ভাস কেন্দ্ৰতেই গঠন হ'ব। তো নেক্সট আমি চাম 4 নম্বৰলৈ আগবাঢ়িছোঁ। নেক্সট 4 নম্বৰ হ'ল এতিয়া আমাৰ লক্ষ্য বস্তুটো যদি আমাৰ এতিয়া এফ আৰু চিৰ মাজত থাকে তেনেহ'লে কেনেকুৱা হ'ব? এইটো এতিয়া আমি চাই আছোঁ। লক্ষ্য বস্তু গোলাকাৰ দাপন এখনত বা আমাৰ অবতল দাপন এখনত এফ ফকাছ আৰু ভাস কেন্দ্ৰ চিৰ মাজত অৱস্থিত হ'লে প্ৰতিবিম্ব কেনেকুৱা হ'ব চোৱাচোন। আমাৰ দাপন এখন প্ৰথমতে আমি আঁকি ল'লোঁ। এখন অবতল দাপন। এতিয়া মেৰু প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দুটোকে মেৰু বুলি কোৱা হয়, পি হ'ব। এনেকৈ আমি গোলক বুলি ধৰি লৈ মাজৰ মধ্যবিন্দু এটা লোৱা যাওক। এটা হ'ল ভাস কেন্দ্ৰ, এটা হ'ব মুখ্য অক্ষ।
এটা ফকাস আমাৰ এফ ধৰা হ'ল ইয়াত। এতিয়া লক্ষ্য বস্তুটো আমি ক'ত ৰাখিম? এফ আৰু চিৰ মাজত, ইয়াতে আমি যদি ৰাখোঁ, এইটো এ বি বুলি ধৰি দিলোঁ আমি, এ বি। তেনেহ'লে আমি দুটা ৰশ্মি পঠাই দিব লাগিব। এটা হ'ল মুখ্য অক্ষ সমান্তৰালকৈ, মুখ্য অক্ষ সমান্তৰালকৈ দাপনত এইটো পেলাই দিয়া হ'ল। পেলাই দিলে কি ঘটিব? আমাৰ ফকাছ এটি প্ৰতিফলিত হ'ব। তাৰ ফকাছ এইটো এফ, এফৰ মাজেৰে প্ৰতিফলিত হ'ব, এফৰ মাজেৰে প্ৰতিফলিত হ'ল। আমাৰ আন এটা ৰশ্মি আমাৰ ভাস্কেন্দ্ৰ অভিমুখে, ভাস্কেন্দ্ৰ হ'ল এইটো। আন এটা ৰশ্মি ভাস্কেন্দ্ৰ অভিমুখে যদি আমাৰ হয়, তেনেহ'লে আমাৰ ই এনেকৈ যাব। ভাস্কেন্দ্ৰ অভিমুখে গ'লে এনেকৈ যাব, দাপনত আপতিত হ'ব। দাপনত আপতিত হৈ আমাৰ একে দিশতে প্ৰতিফলিত হ'ব। দাপনত আপতিত হৈ ইয়াত আমাৰ এনেকুৱা হ'ব, লম্বভাৱে, দাপনত লম্বভাৱে আপতিত হ'লে ই একেটা দিশতে প্ৰতিফলিত হ'ব। এনেকৈ হ'ব, আপতিত হৈ একেটা দিশতে প্ৰতিফলিত হ'ব। এতিয়া আমাৰ এই প্ৰতিফলিত ৰশ্মি দুটা যদি আমি বঢ়াই দিওঁ বিপৰীত পিনে, প্ৰতিফলিত ৰশ্মি দুটা যদি আমি বিপৰীত পিনে বঢ়াই দিয়া হয়, বঢ়াই দিব নালাগে, ইয়াতে ইফালে একে দিশতে প্ৰতিফলিত হ'ব। ইয়াতে আপতিত তাৰপৰা প্ৰতিফলিত, একে দিশতে প্ৰতিফলিত হ'বগৈ। ইয়াতে প্ৰতিফলিত হৈছে, এইটো সমান্তৰালভাৱে আপতিত হৈ ফকাছেদি প্ৰতিফলিত হৈছে। আন এটা ৰশ্মি আমাৰ ভাস্কেন্দ্ৰ, ভাস্কেন্দ্ৰ অভিমুখে দাপনত আপতিত হৈ একে দিশতে প্ৰতিফলিত হৈছে ইফালে। এই প্ৰতিফলিত ৰশ্মি দুটাই পৰস্পৰ আমাৰ ইয়াত কটাকটি কৰিছে। তা আমাৰ ইয়াতে আমাৰ প্ৰতিবিম্বটো গঠন হ'ব, অৰ্থাৎ ইয়াত আমাৰ এনেকৈ প্ৰতিবিম্বটো গঠন হ'ব। ইয়াত বি ডেছ ধৰা হ'ল আৰু এইটো এ ডেছ ধৰা হ'ল, অৰ্থাৎ এ ডেছ বি ডেছেই হ'ব আমাৰ এ বি লক্ষ্য বস্তুটো সৎ, ওলোটা আৰু বিবৰ্ধিত প্ৰতিবিম্ব। আৰু এইটো ক'ত সৃষ্টি হ'ল? এইটো হ'ল আমাৰ সৎ, ওলোটা আৰু ডাঙৰ হ'ব, আৰু এইটো ভাস্কেন্দ্ৰতকৈ দূৰত সৃষ্টি হৈছে, দাপনৰ আগফালে হৈছে। তেনেহ'লে লক্ষ্য বস্তু ফকাছ এফ আৰু ভাস্কেন্দ্ৰ চিৰ মাজত অৱস্থিত হ'লে প্ৰতিবিম্ব ভাস্কেন্দ্ৰতকৈ দূৰত অৱস্থিত হ'ব, আৰু প্ৰতিবিম্ব কি হ'ব? আমাৰ সৎ, ওলোটা আৰু ডাঙৰ হ'ব। এইটো এটা হৈ গ'ল। নেক্সট আমি চাম 5 নম্বৰ, নম্বৰ 5। এতিয়া আমি কি চাম যে লক্ষ্য বস্তুটো যদি আমাৰ ফকাছত থাকে, ফকাছ মানে এফ, ইয়াত যদি ৰখা হয় তেনেহ'লে প্ৰতিবিম্ব কেনেকুৱা হ'ব চোৱা যাব। এইটো কৰোঁ, এইটো এফটো আমি ৰাখি দিছোঁ, এইটো আমি ৰাখিছিলোঁ। লক্ষ্য বস্তু যদি ফকাছ এফত থাকে তেনেহ'লে প্ৰতিবিম্ব কেনেকুৱা হ'ব? এইটো এফ আমি ধৰি লৈছোঁ, এইটো গোলাপ অৱতল দাপন, এইটো মেৰু, এইটো ফকাছ। ইয়াতে আমাৰ লক্ষ্য বস্তুটো আমি ৰাখিলোঁ, ইয়াত এ বি। তাৰ লক্ষ্য বস্তু আমি এটা ৰশ্মি আমি লক্ষ্য বস্তু ইয়াৰ পৰা সমান্তৰালভাৱে, মুখ্য অক্ষ সমান্তৰালভাৱে দাপনত আমি আপতিত হ'বলৈ দিয়া হ'ল। আপতিত হ'লে কি হ'ব? প্ৰতিফলন ঘটিব। তাৰ প্ৰতিফলিত হ'লে
সমান্তৰালভাৱে আৱৰ্তিত হোৱা ৰশ্মি সদায় ফকাছৰ মাজেৰে প্ৰতিফলিত হয়। এই ফকাছৰ মাজেদি প্ৰতিফলিত হয়। ওকে, নেক্সট আন এটা ৰশ্মি আমাৰ ভাস্কেন্দ্ৰ চি, ইয়াতে চি আমি ধৰি লৈছোঁ। আন এটা ৰশ্মি আমাৰ ভাস্কেন্দ্ৰ অভিমুখে দাপনত আপতিত হৈ আমাৰ একে দিশতে প্ৰতিফলিত হ'ব। আৰু এই প্ৰতিফলিত ৰশ্মি দুটা আমাৰ অসীমত ল'ব লাগিব, অৰ্থাৎ য'ত প্ৰতিফলিত ৰশ্মি কটাকটি কৰে তাতেই প্ৰতিবিম্ব গঠন হয়। তাৰ প্ৰতিফলিত ৰশ্মি দুটা ইয়াত কটাকটি কৰা দেখা নাযায়, এটা অসীমত কটাকটি কৰিব, অৰ্থাৎ তেনেহ'লে য'ত প্ৰতিবিম্বটো অসীমতে গঠন হ'ব আৰু ই ডাঙৰ হ'ব। তেনেহ'লে আমি গম পালোঁ যে প্ৰতিবিম্ব লক্ষ্যবস্তু ফকাছত থাকিলে, লক্ষ্যবস্তু যদি আমাৰ ফকাছ এফত অৱস্থিত হ'লে তেনে প্ৰতিবিম্ব আমাৰ অসীমত গঠন হ'ব আৰু ই আমাৰ শৰ্ট আৰু ওলটা হ'ব ডাঙৰ, শৰ্ট ওলটা আৰু ডাঙৰ আকাৰৰ আৰু অসীমত গঠন হ'ব। প্ৰতিবিম্ব হ'লে প্ৰতিবিম্ব অসীমত গঠন হ'ব। ই শৰ্ট হ'ব, ওলটা হ'ব আৰু ডাঙৰ আকাৰৰ হ'ব। তো লাষ্ট আমাৰ 6 নম্বৰ আছে আমাৰ এইটো অৱতল দৰ্শনত। এতিয়া লক্ষ্য বস্তুটো যদি আমাৰ এতিয়া পি মেৰু আৰু এফ ফকাছৰ মাজত যদি থাকে তেনেহ'লে প্ৰতিবিম্ব কেনেকুৱা হ'ব এইটো আমি চাই আছোঁ। এইটো আমাৰ অলপ মুচি দিছোঁ আমি। আমাৰ কি লক্ষ্য বস্তুটো এফ আৰু পিৰ মাজত। 6 নম্বৰ 6 লক্ষ্য বস্তু এফ মানে ফকাছ আৰু মেৰু চি পি, ফকাছ এফ আৰু মেৰু পিৰ মাজত অৱস্থিত হ'লে, পিৰ মাজত অৱস্থিত হ'লে প্ৰতিবিম্ব কেনেকুৱা হ'ব এইটো আমি এতিয়া চাওঁ। এইটো অৱতল দৰ্পণ লোৱা হ'ল, এখন অৱতল দৰ্পণ। ইয়াত প্ৰতিফলক পৃষ্ঠৰ মধ্যবিন্দুটো মেৰু পি, ইয়াত মুখ্য অক্ষ এটা আমি গোলক বুলি ধৰি ল'লে গোল কেন্দ্ৰবিন্দু এটা ভাস্কেন্দ্ৰ হ'ব। ইয়াত ফকাছ, ইয়াত এফ হ'ব। লক্ষ্য বস্তু এফ আৰু পিৰ মাজত, অৰ্থাৎ আমি ইয়াত ৰাখিলোঁ, ইয়াত ৰখাত আমাৰ ইয়াত এ বি ধৰা হ'ল। ইয়াত লক্ষ্য বস্তুটো এ বিন্দুৰ পৰা ৰশ্মি দাপনত পেলাই দিয়া হ'ল। দাপনত পেলাই দিলে ই প্ৰতিফলিত হ'ব। প্ৰতিফলিত হ'লে ই কোনফালে যাব? ই ফকাছৰ মাজেদি যাব। সদায় সমান্তৰাল ৰশ্মি, কোনো এটা ৰশ্মি দাপনত যদি সমান্তৰালভাৱে আপতিত হয় তেতিয়া সদায় ফকাছৰ মাজেদি যায়। সেইটো ফকাছৰ মাজেৰে প্ৰতিফলিত হয়, ফকাছৰ মাজেৰে গ'ল। আন এটা ৰশ্মি এতিয়া
দুটা ৰশ্মি লাগিব, কাৰণ প্ৰতিবিম্ব পাবলৈ হ'লে দুটা ৰশ্মি কটাকটি হ'ব লাগিব। গতিকে এটা হ'ল ফকাছৰ দীঘল, আন এটা ৰশ্মি আমাৰ ভাস্কেন্দ্ৰ চি অভিমুখে যদি আপতিত হয় দৰ্পণত, তেনেহ'লে চি মানে ভাস্কেন্দ্ৰ এতিয়া আপতিত হ'লে লম্বভাৱে আপতিত হোৱা বুলি ধৰা হয়, আৰু একে লম্বভাৱে হ'লে একে দিশতেই প্ৰতিফলিত হয়। অৰ্থাৎ আমাৰ এইটো এনেকুৱা হ'ব, লম্বভাৱে আপতিত এনেকুৱা, এইটো একে দিশতেই এটা আপতিত হৈ গ'ল, আমাৰ একেটা দিশতেই প্ৰতিফলিত হ'ব। এতিয়া দেখা গ'ল প্ৰতিফলিত ৰশ্মি দুটাই কটাকটি কৰা নাই, তেতিয়া আমি পিছফালে ইয়াক বঢ়াই দিব লাগিব। বঢ়াই দিয়াৰ ফলত আমাৰ কটাকটি কৰিব। ইয়াক পিছফালে বঢ়াই দিয়া হ'ল, ইয়াকো পিছফালে বঢ়াই দিয়া হ'ল। বঢ়াই দিয়াৰ ফলত ইয়াত আমাৰ কটাকটি কৰিছে। ইয়াতে আমাৰ প্ৰতিবিম্বৰ গঠন হ'ব এ ডেছ, আৰু ইয়াতে আমাৰ বি ডেছ প্ৰতিবিম্ব গঠন হ'ব। অৰ্থাৎ এ বি লক্ষ্যবস্তুৰ প্ৰতিবিম্ব হ'ব আমাৰ এ ডেছ বি ডেছ। ই দাপনৰ পিছফালে গঠন হ'ল, গতিকে ই অসৎ হ'ব। আগফালে হ'লে সৎ হয়, পিছফালে হ'লে অসৎ হয়। আৰু অসৎ প্ৰতিবিম্ব সদায় আমাৰ থিয় হয়, ওলোটা হয়। সৎ হ'লে ওলোটা হয়, অসৎ হ'লে থিয় হয়। গতিকে ইয়াত দেখা গ'ল তেনেহ'লে কি লক্ষ্যবস্তু এফ ফকাছ আৰু মেৰু পিৰ মাজত অৱস্থিত হ'লে প্ৰতিবিম্ব আমাৰ দাপনৰ পিছফালে গঠন হ'ব। ই অসৎ থিয় আৰু অসৎ থিয় আৰু বিবৰ্জিত হ'ব। বিবৰ্জিত মানে ডাঙৰ, বিবৰ্জিত হ'ব বা ডাঙৰ হ'ব। অ'কে, তেনেহ'লে আমাৰ অৱতল দাপনত প্ৰতিবিম্বৰ গঠন আমাৰ হৈ গ'ল। আমাৰ ছটা অৱস্থান পালোঁ। কি কি ছটা অৱস্থান? এটা হ'ল আমাৰ 1 নম্বৰ আমি শিকিলোঁ, লক্ষ্যবস্তু যদি আমাৰ অসীমত হয় তেনেহ'লে প্ৰতিবিম্ব ক'ত হয়? ফকাছত হয়, সৎ ওলোটা অতি সৰু হয়। 2 নম্বৰ আমি শিকিলোঁ কি যে লক্ষ্যবস্তু যদি আমাৰ ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত থাকে তেনেহ'লে প্ৰতিবিম্ব ক'ত সৃষ্টি হয়? আমাৰ ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত গঠন হয়, সৎ ওলোটা আৰু সৰু হয়। 3 নম্বৰ আমি শিকিলোঁ যে লক্ষ্যবস্তু যদি আমাৰ ভাস্কেন্দ্ৰত অৱস্থিত হয় তেনেহ'লে প্ৰতিবিম্ব ক'ত গঠন হয়? ভাস্কেন্দ্ৰতেই, সৎ ওলোটা আৰু সমান আকাৰৰ হয়। নেক্সট আমি 4 নম্বৰ শিকিলোঁ যে লক্ষ্যবস্তু যদি আমাৰ এফ আৰু পি চি আৰু যদি এফৰ মাজত হয় তেনেহ'লে প্ৰতিবিম্ব আমাৰ ক'ত গঠন হয়? প্ৰতিবিম্ব গঠন হয় আমাৰ অসীমত গঠন হয়। অ'কে, এফ আৰু চিৰ মাজত থাকিলে আমাৰ সৎ ওলোটা আৰু বিবৰ্ধিত হয়, আৰু ভাস্কেন্দ্ৰতকৈ দূৰত গঠন হয়, অসীমত নহয় এইটো। 5 নম্বৰ আমাৰ যদি এফত থাকে, এফত হ'লে লক্ষ্যবস্তু যদি ফকাছত থাকে তেনে প্ৰতিবিম্ব অসীমত গঠন হয়, ডাঙৰ হয়, সৎ হয়। আৰু 6 নম্বৰ কি লক্ষ্যবস্তু যদি আমাৰ মেৰু আৰু ফকাছৰ মাজত যদি থাকে তেনেহ'লে প্ৰতিবিম্ব আমাৰ অসৎ হয়, দাপনৰ পিছফালে গঠন হোৱাৰ কাৰণে অসৎ হয়, এইটো থিয় হয় আৰু বিবৰ্জিত বা ডাঙৰ হয়। এতিয়া আমি চাম অৱতল দাপনত প্ৰতিবিম্ব গঠন হৈ গ'ল। এতিয়া আমি চাম উত্তল দাপনত প্ৰতিবিম্বৰ গঠন। লাষ্ট উত্তল দাপনত কিদৰে প্ৰতিবিম্ব গঠন হয়। আমি আগতে চাইছোঁ
যে উত্তল দাপনত সদায় অসৎ প্ৰতিবিম্বই গঠন হয় আৰু অসৎ প্ৰতিবিম্ব সদায় সৰু হয় সংকুচিত হয় আৰু কেনেকুৱা হয় চোৱা যাক গঠনটো উত্তল দাপনত প্ৰতিবিম্ব গঠন তো উত্তল দাপন এখন চোৱা যাক এইখন এখন উত্তল দাপন এইটো কেন্দ্ৰৰ ফালটো যদি দাপনৰ কাম কৰে কেন্দ্ৰৰ ফালটো দাপনৰ কাম যদি কৰে আমি এনেকৈ দিওঁ বেছি ভাল হ'ব এইটো কেন্দ্ৰৰ বাহিৰ ফালটো দাপনৰ কাম ভিতৰ ফালে প্ৰলেপসনা আছে তেন এইটো হ'ল দাপনৰ মেৰু এনেকৈ যদি আমি আইডিয়া কৰি লওঁ এইটো হ'ল ভাস্কেন্দ্ৰ এইটো মেৰু আৰু ভাস্কেন্দ্ৰ সংযোগী ৰেখাডালকে কয় মুখ্য অক্ষ এই মুখ্য অক্ষৰ ওপৰত এইটো এটা আমাৰ লক্ষ্যবস্তু ৰখা হ'ল AB ফকাস ইয়াত মাজত থাকিব P আৰু C ৰ মাজত মেৰু আৰু ভাস্কেন্দ্ৰৰ মাজত ফকাস থাকে ফকাস বনাবি এতিয়া প্ৰতিবিম্ব পাবলৈ হলে কি হ'ব লাগিব ৰশ্মি প্ৰতিফলিত হ'ব লাগিব আপতিত ৰশ্মি এটা AB লক্ষ্যবস্তু AB এর পৰা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে দাপনত আপতিত হলে বা পৰিলে আপতিত হলে কি হ'ব প্ৰতিফলন ঘটিব প্ৰতিফলন ঘটিলে কোনফালে যাব এই এনেকৈ ফকাসৰ পৰা অপহাৰী হোৱা যেন লাগিব ফকাস হল এটা ফকাসৰ পৰা অপহাৰী হোৱা যেন আন এটা ৰশ্মি আমি ভাস্কেন্দ্ৰ অভিমুখে আপতিত হ'বলৈ আমি দিলে কি হ'ব ভাস্কেন্দ্ৰৰ অভিমুখে আপতিত হ'বলৈ দিলে লম্বভাৱে আপতিত হয় আৰু একে দিশতে প্ৰতিফলিত হয় অৰ্থাৎ আমাৰ এইটো এনেকুৱা হ'ব এইটো আপতিত হ'ল এইটো পিছফালে বঢ়াই দিব এই আসলে সঁচাকৈ কটাকটি নকৰে পিছফালে আমাৰ বঢ়াই দিয়া হ'ল পিছফালে বঢ়াই দিয়াৰ ফলত আমাৰ ইয়াত কটাকটি কৰিছে অৰ্থাৎ ইয়াতে হ'ব আমাৰ প্ৰতিবিম্বটো গঠন হ'ব ইয়াত আমাৰ A ড্যাশ B ড্যাশ অৰ্থাৎ আমাৰ ইয়াত হ'ল আমাৰ তেনেহ'লে P সমান সমান আমাৰ মেৰু হ'ল আমাৰ F সমান সমান ফকাস C আমাৰ ভাস্কেন্দ্ৰ হয় আৰু A ড্যাশ B ড্যাশ AB অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব প্ৰতিবিম্ব হ'ব ইয়াত তেনেহ'লে এইখিনি আমাৰ উত্তল দাপনত প্ৰতিবিম্বৰ গঠন যে উত্তল দাপনত তেনেহ'লে প্ৰতিবিম্ব গঠন কেনেকুৱা হয় আমাৰ সদায় অসৎ হয় থিয় হয় আৰু সংকুচিত হয় এতিয়া আমি লাষ্ট চাম অবতল আৰু উত্তল দাপনত প্ৰতিবিম্ব গঠনৰ পাৰ্থক্য অবতল আৰু উত্তল দাপনত প্ৰতিবিম্ব গঠনৰ পাৰ্থক্য লাষ্ট এটা অবতল দাপন উত্তল দাপন অবতল দাপনত প্ৰতিবিম্ব আৰু উত্তল দাপনত প্ৰতিবিম্ব নাম্বার 1 অবতল দাপনত সৎ আৰু অসৎ দুয়োবিধ প্ৰতিবিম্ব সৃষ্টি হয় সৎ আৰু অসৎ
দুবিধ প্ৰতিবিম্ব গঠন হয়। উত্তল দৰ্পণত কি হয় কেৱল অসৎ প্ৰতিবিম্বহে গঠন হয়। অসৎ প্ৰতিবিম্ব হে গঠন হয়। নাম্বাৰ 2 হল যে অবতল দৰ্পণত প্ৰতিবিম্বৰ গঠন কেনেকুৱা হয়। প্ৰতিবিম্বৰ লক্ষ্য বস্তুৰ তুলনাত সৰুও হ'ব পাৰে, সমানো হ'ব পাৰে, ডাঙৰো হ'ব পাৰে। তেনেহ'লে আমাৰ প্ৰতিবিম্ব প্ৰতিবিম্বৰ আকাৰ প্ৰতিবিম্বৰ আকাৰ সৰু, প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ তুলনাত সৰু, ডাঙৰ বা সমান হ'ব পাৰে। আনহাতে উত্তল দৰ্পণত কি হয় প্ৰতিবিম্ব সদায় সৰু হয়। প্ৰতিবিম্ব লক্ষ্য বস্তুৰ তুলনাত সদায় সৰু হয়। নাম্বাৰ 3 মই মুখে মুখে কৈছোঁ, এটা ব্যৱহাৰত আমি ক'ব পাৰোঁ যে অবতল দৰ্পণ আমাৰ সৌৰভাতিত সূৰ্য ৰশ্মি কেন্দ্ৰীভূত কৰি তাপ শক্তি পাবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গাড়ীৰ হেডলাইট, টৰ্চ লাইটত ব্যৱহাৰ কৰা হয়। আনহাতে আমাৰ অবতল দৰ্পণত কি হয়, অবতল দৰ্পণত আমাৰ এইটো নহয়। অৰ্থাৎ আমি এইখিনিয়ে এই দুটা মনত ৰাখিলেই হ'ব, ইয়াত ব্যৱহাৰ কৰা আমাৰ ইয়াত দৰকাৰ নাই। তেনেহ'লে আমাৰ অবতল দৰ্পণ আৰু উত্তল দৰ্পণ প্ৰতিবিম্বৰ গঠনৰ পাৰ্থক্য কি, এই দুটা মনত ৰাখিলেই হ'ব। তেনেহ'লে অবতল দৰ্পণত প্ৰতিবিম্ব কি হয় সৎ আৰু অসৎ দুয়োবিধ প্ৰতিবিম্বই গঠন হয়। আনহাতে উত্তল দৰ্পণত কেৱল অসৎ প্ৰতিবিম্বহে গঠন হয়। 2 নম্বৰ কি যে অবতল দৰ্পণত গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ তুলনাত সৰু, ডাঙৰ আৰু সমান হ'ব পাৰে। সৰু, ডাঙৰ আৰু সমান আকাৰৰ হ'ব পাৰে। আনহাতে উত্তল দৰ্পণত প্ৰতিবিম্ব লক্ষ্য বস্তুৰ তুলনাত সদায় সৰু হয়। আজি আমি ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ নতুন ভিডিঅ'সমূহ তৎক্ষণাত পাবলৈ হ'লে আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। টাটা বাই বাই।